হোটেল হওক ৰেষ্টুৰেণ্ট হওক বা অফিচতে হওক সকলো জায়গা টিস্যুৰ ব্যৱহাৰ হয়ে এইটো হৈ গ'ল টিস্যু পেপাৰ বনোৱা মেচিন 2 টকা বা 3 টকা খৰচ হ'ব এটা পেকেট প্ৰস্তুত কৰিব হলে 8 ঘণ্টাৰ ভিতৰত আপুনি 3 পৰা 4 লাখ আপুনি প্ৰডাকশন কৰিব পাৰিব যোনটো আপোনাৰ ফল্ডিং আছে এইটো আছে হেনুকা আপোনালোকে নিজে কৰিব পৰা কাউন্টিং যিমানখিনি লাগে গুটেখিনি মেচিনে কৰি দিব পেপাৰ আছে এইটো আপোনাৰ 15 পৰা 40 জিএসএম লৈকে আপোনালোকে বনাব পাৰিব ফুললি অটোমেটিক মেচিন পেন্সিল আছে পেকিং কৰিব কাৰণে এইটো পেকিং ইএমআই ফেসিলিটি আপোনালোকে মেচিন ল'ব লাগিব নিয়াৰবাই বেংক ব্ৰাঞ্চত আপোনালোকে লোন এপ্লাই কৰিব লাগিব যিখন কোটেশন লাগিব সেইখন আমাৰ ফালৰ পৰা প্ৰভাইড কৰা হ'ব আপুনিও এটা ব্যৱসায় কৰিম বুলি ভাবিছে যদিহে আপুনি এটা ব্যৱসায় কৰিম বুলি ভাবিছে তেতিয়া হলে আপুনি টিস্যু পেপাৰৰ ব্যৱসায় কৰিব পাৰিব সব বহুতে ভাবে দোকানৰ পৰা কিনি লৈ যায় এই টিস্যু পেপাৰ কিন্তু এই টিস্যু পেপাৰটো কেনেকৈ বনানে বহুতে নাজানে আজি আপোনালোকক এই মেচিন দেখাব এই মেচিনটো আপোনালোকক টিস্যু পেপাৰ বনোৱা হয় কেনেকৈ প্ৰস্তুত কৰা হয় গুটেখিনি জানিবলৈ দেখাই দিব ধুনীয়াকৈ চাই থাকক আপুনি যদি এই টিস্যু পেপাৰ ব্যৱসায় কৰে তেতিয়া হলে যদি প্ৰডাকশনৰ কথা কওঁ খুব বেছি গলে 2 টকা বা 3 টকা খৰচ হ'ব এটা পেকেট প্ৰস্তুত কৰিব হলে যদি আপুনি হোলসেলত বেচিব যায় 10 পৰা 15 টকা 20 টকা পৰ্যন্ত আপুনি হোলসেলত বেচিব পাৰিব এই মেচিনটো ধুনীয়াকৈ কৰিলে যে টিস্যু পেপাৰটো আহি যাব বিশেষকৈ এইটো হয় আমি সকলোৱে টিস্যু পেপাৰ ব্যৱহাৰ কৰো হোটেল হওক ৰেষ্টুৰেণ্ট হওক বা অফিচতে হওক সকলো জায়গা টিস্যুৰ ব্যৱহাৰ হয়ে কিন্তু আমি যদি এইবোৰ যদি বাহিৰৰ পৰা কিনো তেন্তে বহুত খৰচ হয় বাট এইটো হৈ গ'ল টিস্যু পেপাৰ বনোৱা মেচিন এই মেচিনটো দি আপোনালোকে টিস্যু পেপাৰ বনাব পাৰিব আৰু এই মেচিনটো সিঙ্গেল এম্বছিং ডাবল এম্বছিং দুইটাই হয় 8 ঘণ্টাৰ ভিতৰত আপুনি 3 পৰা 4 লাখ আপুনি প্ৰডাকশন কৰিব পাৰিব যদি প্ৰডাকশনৰ কথা ক'বলৈ যাওঁ 8 ঘণ্টাত 3 পৰা 4 লাখ আপুনি এনেকুৱা ধৰণৰ টিস্যু পেপাৰ আপুনি প্ৰস্তুত কৰিব পাৰিব একদম 3 পৰা 4 লাখ প্ৰস্তুত কৰিব পাৰিব 8 ঘণ্টাত আৰু কেনেকুৱা কি ফেসিলিটি কৈ দিয়া এই মেচিনটোত বহুত সুবিধা আছে এতিয়া চাক আপোনালোকে যদি টিস্যু পেপাৰটো বনায় এইটো যেনেকা পেকেটত আপোনাৰ 30টা আছে ঠিক আছে বাট এইটো আপোনাৰ কাউন্ট কৰিতে বহুত সময় লাগে এই মেচিনটোত আপোনাৰ ফল্ডিং কাউন্টিং আৰু প্ৰিন্টিং আপোনাৰ গুটেখিনি একেলগে ফুললি অটোমেটিক মেচিন হয় ইয়াতে আপোনাৰ ৰোল লগোৱা হয় ৰোলে দি কিনে আপোনাৰ অটোমেটিকলি হয় হয় ষ্টেন আছে হয় ষ্টেন আছে ইয়াতে নহয় ষ্টেনত লগোৱা হয় বাট এতিয়া মেচিনটো আমাৰ ফিট কৰা নাই আমাৰ আপোনালোকে যদি চাব বিচাৰিছে আমি ভিডিও দেখুৱাই আছো আপোনালোকে চাব পাৰিব আৰু এই ভিডিও লাগি আছে ধুনীয়াকৈ চাই থাকক হয় যেতিয়া আপোনালোকে মেচিন ল'ব মানে ভাবিব পাৰে যে আমি চলাম কেনেকে কি হ'ব আমাৰ ফালৰ পৰা টেকনিশিয়ান যাব টেকনিশিয়ান গৈ কিনে মেচিন কেনেকে চলাই কেনেকে কি কৰে গুটেখিনি ইনষ্টলেশন কৰা আহিব আৰু ধৰক আপোনালোকৰ এই যেতিয়া আপোনালোকে টিস্যু পেপাৰটো বনালে যোনটো আপোনাৰ ফল্ডিং আছে এইটো আছে হেনুকা আপোনালোকে নিজে কৰিব পৰা কাউন্টিং যিমানখিনি লাগে গুটেখিনি মেচিনে কৰি দিব আৰু তাৰ পিছত আপোনাৰ এন্ডিংত আহে আপোনাৰ পেকিংৰ কাৰণে আপোনালোকে মেনুৱেল মেচিন লৈ ফেলে ধুনীয়াকৈ পেকিং কৰিব পাৰে আৰু এই যোনটো আপোনাৰ টিস্যু পেপাৰ আছে এইটো আপোনাৰ 15 পৰা 40 জিএসএম লৈকে আপোনালোকে বনাব পাৰিব থিকনেসটো আপোনালোকে নিজৰ হিচাপত বনাব পাৰিব আচ্ছা সক আপোনালোকৰ সক এটা বস্তু দেখাই দিও আপোনালোকক হয় এই টিস্যু পেপাৰ দেখছে টিস্যু পেপাৰ যেটো আপোনালোকৰ ধুনীয়াকৈ ভাজ দিয়া হৈছে এইখিনি আপোনালোকৰ গুটেখিনি এক মেচিনে কৰি আপুনি নিজে মানে কৰি থাকিব নালাগে আকৌ নিজে কাউন্টিং কৰিব নালাগে কেখন আছে হিচাপ কৰিব নালাগে গুটে মেচিনে আপোনালোকৰ যদি 30 খন লাগে 30 খন এটা পেকেটত উলিয়াই দিব ধুনীয়াকৈ 30 40 আপোনাক যিখিনি লাগে মেচিনত ফিট কৰি দিলে হল সেই হিচাপত আপোনালোকে উলিয়াব পাৰিব আচ্ছা ফুললি অটোমেটিক হয় ফুললি অটোমেটিক তাৰ লগতে পেন্সিল আছে পেকিং কৰিব কাৰণে এইটো পেকিং মেচিন হয় আপোনালোকে যেতিয়া গুটেখিনি হৈ গল লাষ্ট আপুনি এন্ডিং পেকিং কৰিলে আপোনালোকৰ ধুনীয়াকৈ হৈ যাব এইটো আপোনালোকে ধুনীয়াকৈ বনালে বনোৱাৰ পিছত আপুনি পেকিং কৰিব লাগে কিন্তু পেকিং কৰিব হলে আপুনি এই পেকিং কৰিব হলে এই মেচিন আপুনি ল'ব পাৰে একদম মিনিমাম বাজেটত ল'ব পাৰিব ন মিনিমাম বাজেটত ল'ব পাৰিব আৰু যদি আপোনালোকে ভাবি আছে মেচিনটো বহুত ডাঙৰ হয় ইয়াৰ কস্টিং বেছি আহিব তো আপোনালোকৰ বাজেট কম আছে চিন্তা কৰিবলগীয়া নাই যদি আপোনালোকৰ তেনেকুৱা কিবা অসুবিধা আছে আমাৰ অফিচত আহিলে হল আমাৰ ইএমআই ফেসিলিটি আপোনালোকে মেচিন ল'ব লাগিব আৰু ইএমআই টো এনেকুৱা হ'ব যে আপোনালোকৰ নিয়াৰবাই বেংক ব্ৰাঞ্চত আপোনালোকে লোন এপ্লাই কৰিব লাগিব আচ্ছা বেংকত লোন এপ্লাই কৰিলে হৈ যাব হয় তাৰ পিছত যিখন কোটেশন লাগিব সেইখন আমাৰ ফালৰ পৰা প্ৰভাইড কৰা হ'ব লোনটো সেনকশন হোৱাৰ পিছত আমাৰ ফালৰ পৰা ধুনীয়াকৈ মেচিনটো লৈ যাব পাৰিব আপোনালোকে আচ্ছা সক আপোনালোকে ফাৰ্ষ্টত ইয়াত অহাৰ আগত এবাৰ ট্ৰাই কৰিব যাতে বেংকত হয় যেতিয়া আপোনাক যদি কওঁ তে লোন যেতিয়া লোন আপোনাৰ এপ্ৰুভ হ'ব বা আপোনাৰ কোটেশন লাগিব তেতিয়া মা কামাখ্যা বেছে বাইদেউগৰাকীক ফোন কৰিলে হ'ল ধুনীয়াকৈ কোটেশন দি দিব সেইমতে আপুনি লোনটো এপ্ৰুভ কৰি পেলাই ইয়াৰ পৰা মেচিন ধুনীয়াকৈ লৈ এটা সৰু সুৰা ব্যৱসায় আৰম্ভ কৰিব পাৰিব আৰু গ্যাৰান্টি মানে কেনেকুৱা কি হয় গ্যাৰান্টি আপোনাৰ 1 ইয়াৰ থাকিব আৰু 5 বছৰ আমাৰ ফালৰ পৰা সাৰ্ভিস থাকিব আচ্ছা আৰু যদি আপোনালোকে মেচিনৰ বিষয়ে অধিক জানিব বিচাৰে তেন্তে যোনটো স্ক্ৰিনত নম্বৰ আছে আমাক কল কৰিলে হ'ল আমি মেচিনৰ বিষয়ে ধুনীয়াকৈ বুজাই দিব পাৰিম যদি আপোনালোকৰ কিবা ডাউট থাকে বা আৰু কিবা সুধিবলগীয়া থাকে তে পাৰ্সোনালি আমাৰ অফিস ভিজিট কৰিব পাৰে আহাৰ সময়ত যদি আপোনালোকৰ লোকেশন লৈ কেনে বা আপোনালোকৰ বিচাৰোতে অসুবিধা হয় তেন্তে আমাক কল কৰিলে হ'ল আমি আপোনাক লোকেশন দি দিম ওকে স্ক্ৰিনৰ ফোন নম্বৰ যোগাযোগ কৰিলে হ'ল তেখেতসকলে যদি আপুনি এড্ৰেছ সঠিক এড্ৰেছটো এবাৰ ধুনীয়াকৈ কৈ দিয়াচোন তুমি সঠিক এড্ৰেছটো আমাৰ পশ্চিম বৰাগাঁও বিজ্ঞান পথ নিয়াৰবাই প্ৰাগজ্যোতি সিনিয়ৰ সেকেন্ডাৰী স্কুল আচ্ছা গুৱাহাটী বৰাগাঁও ফ্লাইঅভাৰ যিখন যদি ক'বলৈ শহীদ বেদী যিটো ৰাস্তা সেই ৰাস্তাৰ লেফট সাইডে দেখিব মা কামাখ্যা মেচিন আপুনি তাত ভিজিট কৰিলে যেনেকৈ এই মেচিনটো বুলিয়ে নহয় তেখেত বহুতখিনি মেচিন আছে 100 ওপৰত অধিক মেচিন আছে য'ত আপোনালোকৰ বহুত মিনিমাম বাজেটত ইএমআই দি আছে না ভাবি চাওক স্ক্ৰিনত দিয়া ফোন নম্বৰ এতিয়া যোগাযোগ কৰি পেলাই এই মেচিন ধুনীয়াকৈ লৈ যাব পাৰিব